সোণোৱাল কছাৰী জাতিটো কেতিয়াও এক হ'ব নোৱাৰে। এইষাৰ কথা কোৱাৰ বাবে আপোনালোকে মোক বেয়া নাপাব। এইষাৰ কথা কেৱল ময়ে কোৱা নাই, আৰু বহুজনে কৈ থাকে। আৰু আজিৰ পৰা বহু বছৰ আগতে আমাৰ সোণোৱাল কছাৰীসকলৰ এজন আৰাধ্য দেৱতাই এইষাৰ কথা কৈ গৈছে। গতিকে কেৱল আপোনালোকে মোক বেয়া নাপাব। আপোনালোক হয়তো বহুতেই জানে যে পূৰ্বতে সোণোৱাল কছাৰীসকলে আৰাধ্য দেৱতা হিচাপে, একক শক্তি হিচাপে সোণোৱাল কছাৰীসকলে খিংখিং বাইথু দেৱতাক পূজা কৰিছিল। আৰু খিংখিং বাইথু দেৱতাক পূজা কৰাটো সোণোৱাল কছাৰীসকলৰ পুৰাতন ধৰ্ম আছিলে। 1694 পৰা 1696 চনৰ কথা। তেতিয়া শদিয়া মুলুকৰ পৰা সোণোৱাল কছাৰী সমাজলৈ এক অপ্ৰত্যাশিত ঢৌ আহিছিল। সেই সময়ত আহোম ৰজা গদাধৰ সিংহৰ দ্বাৰা ৰাজনিৰ্বাসিত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কেশৱদেৱ গোস্বামীয়ে শদিয়াৰ সোণোৱাল ৰাইজৰ মাজত থাকিবলৈ লৈছিল। আৰু সেই সোণোৱাল ৰাইজৰ মাজত কেশৱদেৱ গোসাঁইয়ে নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰিছিল। আৰু সেই নৱ বৈষ্ণৱ ধৰ্মত আকৃষ্ট হৈ অধিক সংখ্যক সোণোৱাল লোকে পুৰাতন ধৰ্ম এৰি, অৰ্থাৎ বাইথু ধৰ্ম এৰি নৱ বৈষ্ণৱ ধৰ্মত শৰণ লৈছিল। অৰ্থাৎ পুৰাতন ধৰ্ম এৰি সোণোৱাল ৰাইজৰ জাকে জাকে মানুহ নৱ বৈষ্ণৱ ধৰ্মত শৰণাপন্ন হৈছিল। অৰ্থাৎ নৱ বৈষ্ণৱ ধৰ্মত আহি সহযোগ দিছিল, পুৰাতন ধৰ্ম এৰি দিছিল শদিয়াৰ সেইসকল সোণোৱাল ৰাইজে। আৰু সেই শদিয়াৰ পৰাই ক্ৰমশ অন্য ঠাইসমূহলৈ এই নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰসাৰতা লাভ কৰিছিল। আৰু এইবোৰ দেখি আচলতে আমাৰ যি গুৰু গদাই ৰৈ থাকিব নোৱাৰিছিলে, আৰু গদাই গুৰুৱে যৎ পৰোনাস্তি ইয়াক বাধা দিবলৈ আগবাঢ়ি আহিছিল। আৰু তেখেতে নোৱাৰিলে। তেখেতক অৰ্থাৎ গদাই গুৰুক যিসকল আমাৰ সোণোৱাল কছাৰী লোক, যিসকলে নেকি নতুনকৈ নৱ বৈষ্ণৱ ধৰ্মত শৰণাপন্ন হৈছিল, সেই তেওঁলোকৰ কিছুৱে আমাৰ গদাই গুৰুক জীয়াই জীয়াই জ্বলাই মাৰিছিল। গদাই গুৰু কোন আপোনালোকে জানেনে? গদাই গুৰু হৈছে আমাৰ বাইথু ধৰ্মৰ এজন গুৰু। খিংখিং বাইথু দেৱতাৰ অৱতাৰ হিচাপে তেখেত জন্ম হৈছিল বুলি আমাৰ সোণোৱাল সমাজে বিশ্বাস কৰিছিল। নিজৰ কিছু সোণোৱাল ব্যক্তিয়ে এজন সোণোৱাল ব্যক্তিক এনেধৰণে জীয়াই জীয়াই জ্বলাই মৰা ঘটনাটো সাংঘাতিক কথা নহয়নে? এই ঘটনা আচলতে আমাৰ সোণোৱাল কছাৰীসকলৰ আত্মপ্ৰতিষ্ঠা, ধৰ্ম সংকট আৰু জাতীয় জীৱনৰ এক ট্ৰেজিক কাহিনী। নিন্দনীয়। ইয়াক কেতিয়াও পাহৰিব পৰা বিধৰ নহয়। ধেমালি নেকি? এজন জীয়াই জীয়াই জ্বলাই দিয়া কাহিনীটো ধেমালি বুলি ভাবিছে নেকি? হয়তো গদাই গুৰুক তেতিয়া সেইসকল নৱ বৈষ্ণৱী সোণোৱালে যদি জ্বলাই নিদিলেহেঁতেন, তেতিয়াহ'লে আজিৰ যি আমাৰ সোণোৱাল কছাৰী সমাজত ইমান নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰসাৰতা লাভ কৰিলে, হয়তো দেখি নাপালেহেঁতেন। আজিৰ প্ৰজন্মই হয়তো পুৰাতন ধৰ্মৰ বিষয়ে ভালকৈ জানিলেহেঁতেন। এই যে মই প্ৰথমতে কৈছিলোঁ সোণোৱাল কছাৰী জাতিটো কেতিয়াও এক হ'ব নোৱাৰে, সেই কথাটো যে পূৰ্বতে এজন ব্যক্তিয়ে কৈ গৈছিল বুলি কৈছিলোঁ, আমাৰ এজন আৰাধ্য দেৱতাই কৈ গৈছিল বুলি কৈছিলোঁ, সেই ব্যক্তিজনেই হৈছে গদাই গুৰু। গদাই গুৰু বুলি ক'লে ভুল হ'ব। গদাই গুৰু যি আত্মা, সেই আত্মাই কৈ গৈছিলে এই কথাষাৰি। নিজৰ মানুহে গদাই গুৰুক জ্বলাই দিয়াৰ কাৰণে, জীয়াই জীয়াই জ্বলাই দিয়াৰ কাৰণে গদাই গুৰু আত্মাই অভিশাপ দি গৈছিল যে সোণোৱাল কছাৰী জাতিটো কেতিয়াও এক হ'ব নোৱাৰে। আপোনালোকে গম পালে, জীয়াই জীয়াই জ্বলাই দিয়াৰ কাৰণেই গদাই গুৰুৰ আত্মাই অভিশাপ দি গৈছিলে যে সোণোৱাল কছাৰী জাতিটো কেতিয়াও এক হ'ব নোৱাৰে। সঁচাকৈ আমি লক্ষ্য কৰিছোঁ যে সোণোৱাল কছাৰী জাতিটো সঁচাকৈ এক হ'ব নোৱাৰিবই নেকি? আৰু সেই অভিশাপটো কিন্তু বৰ্তমান সময়ত খাটিছে। এই যে গদাই গুৰুক জ্বলাই জ্বলাই মাৰি পেলোৱা হ'ল, তাৰ পাছতো কিন্তু
কিছু অংশই আমাৰ সোণোৱাল কছাৰীসকলৰ পুৰাতন ধৰ্মটো মানি চলি আছিল আৰু তেওঁলোকৰ বাবে আজি আমি যি পুৰাতন ধৰ্মৰ বিষয়ে আমাৰ বাইথু ধৰ্মৰ বিষয়ে দুই এষাৰ কথা জানো সেইসকল ব্যক্তিৰ বাবেই জানো আৰু তেওঁলোকৰ বাবে আজি আমি নিজকে সোণোৱাল কছাৰী বুলি পৰিচয় দিব পাৰিছোঁ হয়তো সেইসকলেও সেই সময়ত নৱ বৈষ্ণৱ ধৰ্মত যদি শৰণাপন্ন হৈ গুচি গ'লহেঁতেন অৰ্থাৎ আমাৰ সোণোৱাল কছাৰী সমাজৰ 100% মানুহেই যদি নৱ বৈষ্ণৱ ধৰ্মত শৰণাপন্ন হৈ গ'লহেঁতেন তেতিয়াহ'লে কিন্তু আজি আমি সকলোৱে নিজকে সোণোৱাল কছাৰী হিচাপে পৰিচয় দিব নোৱাৰিলোহেঁতেন আপোনালোকে ভাবিব কথাটো আৰু বিশেষ নকওঁ ছুটিকৈ ৰিলছ এটাত এইটো কথা এদিন কৈছিলোঁ কিন্তু আজি অলপ দীঘলকৈ ক'লোঁ ভিডিঅ'টো শ্বেয়াৰ কৰিবলগীয়া গতিকে আপোনালোকে যদি বেয়া নাপায় তেনেহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু নতুন কোনোবা ব্যক্তি যদি আহিছে তেনেহ'লে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব শেষত আকৌ এবাৰ কৈছোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু নতুন এটা বিষয় লৈ আপোনালোকৰ মাজত আকৌ আহিম আজিলৈ সামৰিছোঁ ধন্যবাদ